হেৰি ঘৰলৈ আহি কেনেকুৱা লাগিছে? সঁচাকৈ দেই নিজৰ ঘৰখনৰ সমান কোনো শান্তি ঠাই নাই। পিছে মইহে তোমাক বেয়া পাইছো। হে কিয় আকৌ? মই অহা ইমান সময় হৈ গ'ল, তুমি এতিয়ালৈকে মোক গান গায়ো শুনা নাই। কোনটো গান গাওঁ বাৰু মই? তোমাৰ যিটো ভাল লাগে সেইটোৱে গোৱা। মন পৰিছে ৰ'ব। মৰম হৈ ফুলি আছা, ফুলিয়েতো মুহি আছা, মৰমৰে ৰঙা বেলি ঐ, বুকুতা জীৱই ৰৈ ৰৈ বাজে অহৈ, বাহিৰতে বৰ 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 মিঠা কয়, বুকুতা জীৱই বৈ বৈ বাজে অহৈ, বাহিৰতে বৰ 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 মিঠা কয়। ধন্যবাদ। জুবিন দা আজিও আমাৰ মাজত আছে আৰু তেখেতৰ কণ্ঠ, তেখেতৰ সৃষ্টি আৰু তেখেতৰ সুৰবোৰ চিৰদিন আমাৰ হৃদয়ত থাকিব। সময় পাৰ হ'ব, যুগ সলনি হ'ব, কিন্তু জুবিন দাৰ গান শুনিলে আমাৰ মনত পুনৰ সজীৱ হৈ উঠিব সেই সোণালী স্মৃতিবোৰ। তেখেতৰ সুৰে আমাৰ অন্তৰ স্পৰ্শ কৰিছিল আৰু সেই সুৰ চিৰকাল অমৰ হৈ থাকিব। আৰু এইখিনিতে এটা কথা কওঁ, হৃদয়ৰ পৰা গোৱা এটি সৰু চেষ্টা, ক'ৰবাত যদি ভুল ত্ৰুটি হৈ থাকে মৰমেৰে ক্ষমা কৰি দিব। আপোনালোকৰ মৰমেই আমাৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। ধন্যবাদ, সকলোৱে ভালে থাকক দেই। বাপৰে, মোৰ চিল্পকেলিজনী ইমান ধুনীয়াকৈ কথা ক'ব জানে নে? লাজ দিছে আপুনি মোক। একদম নাই দিয়া, সঁচাকৈ তুমি বহুত ধুনীয়াকৈ গাইছা। এই ঘৰখনত সোমাই সোমাই অশান্তি লাগি গৈছে আৰু থাকিবলৈ মন নোহোৱা হৈ গৈছে। ইমান গৰম। এই গৰমখনত বাৰু পাকঘৰৰ ভিতৰত সোমাই সোমাই কামবোৰ কৰি থাকিব পাৰিনে? মাজনীহঁতৰ ঘৰলৈ যাব পাৰিলো হয়, সিহঁতৰ ঘৰত এচিও আছে নহয়। বোলো হেৰি শুনিছোনে? এইফালে আহকচোন বোলো। গৈছো ৰবা, কোৱা কি হ'ল? এই নহ'লে আমি মাজনীহঁতৰ ঘৰৰ পৰা আহো বলক। মাজনীহঁতৰ ঘৰলৈ সিদিনাখনতে আত্মগলা খাই গৈছেহে। কিবা সিহঁতেহে আমাৰ ঘৰলৈ আহিছে, আমি যোৱা নহয় সিহঁতৰ ঘৰলৈ। বলক নহ'লে আজি যাই আহো। এই গৰমখনত মই কাম কৰি মৰিব নোৱাৰো ইয়াতে। সিহঁতৰ ঘৰত এচিও আছে আৰু আপুনি যদি নাযায় থাকক ইয়াতে, মই হ'লে গ'লো। ইমান গৰমখনত মই এইবোৰ কাম কৰি থাকিবলৈ নোৱাৰো। ৰবাচোন, তুমি খং কৰিছা। মই কিবা কথাটো ভালৰ কাৰণেহে কৈছিলো তোমাৰ আকৌ খঙে উঠিল। একো ক'ব লগা নাই মোক। আৰু শুনক, যেতিয়ালৈকে এই গৰম দিনবোৰ নাযায় তেতিয়ালৈকে মই ঘৰৰ কাম একোৱে নকৰো, আপুনি কৰিব। শুনিলে নহয় মই কি ক'লো? যাম বোলে সিহঁতৰ ঘৰলৈ, ওলোৱা গৈ যোৱা। সঁচাকৈয়ে যাবনে পিছে? যাম দিয়া, তুমি ওলোৱা গৈ যোৱা। হ'ব দিয়ক। সঁচাকৈ দেই, এই নাৰীবোৰৰ মহিমা ধৰিবই নোৱাৰি। আপোনালোকৰ লগত হয়নে এনেকুৱা? প্ৰাঞ্জল আজি আহিবনে? ফোন কৰি আছো ৰবা মা। ই জানো হ'ল আজি প্ৰাঞ্জলৰ ফোনটো ৰিচিভ কৰা নাইচোন। ৰিং কৰিছে। হেল্ল', কোৱা। মায়ে তোমাক আমাৰ তালৈ আহিবলৈ দিছিল নহয়, আজি আহিবানে? কি? মই তোমাক যোৱাকালি কোৱা নাছিলো যে মই মাৰ আগত সকলোবোৰ কথা কৈ দিলো। এতিয়া আহক আমাৰ ঘৰলৈ। চৰি, মাৰ মানে অকণমান গাটো বেয়া। হয় নেকি? দিয়া তেতিয়াহ'লে ডক্তৰক দেখাই ল'ব ভালকে। হ'ব দিয়া। দিয়া বাই। বাই। মাজনী আহিব নেকি? নাই মা, আজি আহিব নোৱাৰে। সেয়া হেনো মাকৰ কিবা অসুখ হৈ আছে। হয় নেকি? সঁচাকৈ দিয়া মাজনী, ল'ৰাটো বহুত ভাল। হেৰি আপুনি মাতকচোন। তুমি মাতা আকৌ, তোমাৰহে আহিবলৈ মন গৈ আছিল। আপুনিও যে নহয়, একো কামৰ মানুহ নহয়। চাওক গুচক। মাজনী, হাৰে খুৰা খুৰী, এইজনীহে ওলাহিল, দেখিবলৈ মন নাযায় একেবাৰে। খুৰীয়েৰে পোৱাৰ পৰাই কৈ আছে বোলে ছোৱালীজনী মুখখন দেখা নাই বহুত দিন হ'ল, মনত পৰিছে হেনো, সেইবাবে লৈ আহিলো আৰু। খুৰা ভালে কৰিলে। খুৰী ভালে আছে নহয় তাই? খুৰী আছো। পিছে আমাৰ ছোৱালীজনী বা ক'ত আছে? জুৰি নাই নহয় খুৰী? ক'ত নগ'ল তাই? মা আৰু জুৰি আইতাক ডক্তৰৰ ওচৰলৈ গ'ল। আইতাই আজি বাথৰুমত পুৱাই পৰিলে গা ধুই থাকোতে। ছোৱালীজনী সঁচাকৈ একো নাজানে দেই। মৰিছে মৰক, আকৌ কিহৰ ডক্তৰৰ ওচৰলৈ নিব লাগে? খুৰা খুৰী বহাচোন। হ'ব দেচোন আমাৰ বহাটো। মাজনী, এই চাহ কাপ খোৱাবা নেকি? মোৰতো পুৱাৰ পৰা বৰ বিষাই আছে। দেউতা ইয়ালৈকে আহকচোন। কোনোবা আছে চাগে ঘৰত? খুৰী দেউতা আহিছে। দেউতা আছে? কেনেবাকৈ বাৰু মোৰ স্কুলীয়া লাভ ৰমেন নাই নেকি? ভালেই হৈছে পাই, ৰমেনে আছে যদি মই দেখা পাম ৰমেনক। ৰমেনক যে নহয়, মই এতিয়াও ভাল পাওঁ, বহুত ভাল পাওঁ। সি যদি মোক এতিয়াই নিম বুলি কয়, মই এতিয়াই যাম। মই ইমান ভাল পাওঁ ৰমেনক। আই লাভ ইউ ৰমেন। মাজনী, দেউতা। এয়া কোন? মই চিনি নাপালো নহয়। দেউতা, এয়া জুৰি মাক দেউতাক। হয় নেকি? নমস্কাৰ দেই। নমস্কাৰ। পিছে আপোনাক মই আগতে দেখা নাছিলো নহয়, সেইবাবে অকণমান চিনাকি অসুবিধা হ'ল আৰু। মই কামৰ সূত্ৰে বেছিভাগ বাহিৰতে থাকো, সেইবাবে অকণমান সাক্ষাৎকাৰবোৰ অকণমান কমকৈ হয় আৰু। হয় নেকি? এয়া চাগে নাপাবা আৰু। আপোনালোককনো কি বেয়া পাম? হয়, মোৰ নিজৰ বোৱাৰী দুজনে চিনি পোৱা নাছিল মোক। মই আকৌ ভাবিছিলো মই সৰুতে ভাল পোৱা ৰমেন আহিছে, এইটো কোনোবা দেউতাক খেলাচোন। আপোনালোকে ইয়াতে বহকচোন, মই চাহ বনাই আনো ৰ'ব। যোৱা মাজনী। ভগৱান, তুমি মোক চকু মেলি চোৱা। মই তোমাৰ ওচৰত এনেকুৱা কি দুখ কাম কৰিছো যে তুমি মোক এনেকুৱা শাস্তি দি আছা? যিজন মানুহক মই নিজতকৈ বেছি ভাল পাইছিলো, বিশ্বাস কৰিছিলো, মা দেউতা বাতকৈও বেছি বিশ্বাস কৰিছিলো,
মৰম কৰিছিলোঁ সেইজন মানুহে মোৰ লগত প্ৰতাৰণা কৰিলে কিয় ভগৱান কিয় মইনো তোমাৰ ওচৰত ইমানেই বেয়া নে নেহি মই ভালদৰে জীয়াই থাকিব পাৰিছোঁ এটা 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 মুহূৰ্তত তিল তিলকৈ মৰি মৰি জীয়াই আছোঁ মই থাকিব নোৱাৰা হৈ গৈছোঁ ভগৱান মই থাকিব নোৱাৰা হৈ গৈছোঁ কি কৰোঁ মই কি কৰোঁ তুমি কিবা এটা পথ দেখুওৱা ভগৱান তুমি কিবা এটা পথ দেখুওৱা নাই বেছি তই এনেদৰে কান্দি ভাঙি পৰিলে নহ'ব তই সেইজনক ভালকৈ শিক্ষা দিব লাগিব যিজন ব্যক্তিয়ে যিজন কালপ্ৰিতে সকলোৰে সৰু সৰু উঠি অহা ল'ৰা ছোৱালীৰ জীৱনবোৰ শেষ কৰি পেলাব ধৰিছে ছোৱালীবোৰৰ জীৱনবোৰৰ লগত হেতালি খেলিছে সেইজন মানুহক কাটাইত যাবলৈ দিব নোৱাৰো বেছি তই সাহসী হ'ব লাগিব তই ইয়াৰ ওপৰত তই ইয়াৰ ওপৰত কিয় ক'ব নোৱাৰা বেছি তই ইমানে ভাল পাওঁ নে তোক জানো ভাল পায়হি তোকতো ভাল নাপায়হি তোক সি গুচি গ'ল বহুত দূৰলৈ মই সাহসী হ'ম মোৰ লগত মা আছে দেউতা আছে বা আছে ভিনিও আছে সকলো আছে মোৰ লগত মই সাহসী হ'ম মই সাহসী হ'বই লাগিব মই সাহসী হ'ম কিয়নো যিজন ব্যক্তিয়ে তোৰ মৰম নিচিনিলে পৰি এগোচকি পাৰ হৈ গ'ল সেইজন মানুহৰ জানো মূল্য ৰাখি কিবা লাভ আছে হয়তো নাই তেওঁ যেনেকৈ মোৰ মূল্য পৰিৰে গছকি মোহাৰি পেলাইছে তেনেদৰে ময়ো পৰিৰে মুচকি মোহাৰি পেলাব লাগিব তেতিয়াহে মই জীৱনত আগবাঢ়িব পাৰিম নাই বৃষ্টি তই এনেকৈ ভাঙি পৰিলে নহ'ব তই সাহসী হ'ব লাগিব বৃষ্টি তই সাহসী হ'ব লাগিব মই সাহসী হ'ম মই বহুখিনি সাহসী হ'ম কিয়নো মোৰ নিচিনা যাতে কোনো ছোৱালীৰ লগত আৰু দ্বিতীয়বাৰ সি তেনেকুৱা কৰিব নোৱাৰে মই বহুত সাহসী হ'ম নাই মই সেইজন মানুহৰ বাবে চকু পানী নেপেলাওঁ মানুহটোকো যিজন মানুহে মোৰ মানে মূল্য দিব নাজানিলে আজিৰ পৰা না মই কান্দিম নে মই ভাঙি পৰিম মই সাহসী হ'ম বহুতখিনি সাহসী হ'ম ছোৱালীজনী এতিয়ালৈকে আহিয়ে পোৱা নাই শুনিছে নহ'লে ফোন এটাকে কৰি চাওকচোন ৰবাচোন তুমি অধৈৰ্য নহবা মই ফোন কৰি ৰবা সেয়া ফোনটো ৰিং কৰিছে কিন্তু ৰিচিভে কৰা নাই নহ'লে আকৌ কেনেবাকে সিয়াক লগ পোৱা নাইতো হ'ব তুমি ইমান চিন্তা কৰি থাকিব নালাগে হ'লেও দিয়কচোন মই এজনী ছোৱালীৰ মাক তাই এনেদৰে বাহিৰত আছে তাকো ইমান ৰাতিলৈকে আৰু বাহিৰত ইমান বৰষুণৰ গাজনি যিজনী ছোৱালী বৰষুণৰ গাজনি শুনিলে মোৰ বুকুত সাৱটি ধৰিছিল সেইজনী ছোৱালী আজি ৰাতি অকলে আছে তাত ক'ত বা কেনেকৈ আছে তাই ঠিক আছেনে বাৰু নহ'লে ডাঙৰ মাছনীকে ফোন এটা লগাওকচোন মা হেৰি আপুনি শুনিছেনে মই যি শুনিছোঁ শুনিছো তোমাৰ ছোৱালী আহি পালেহি যোৱা মা মাজনী তই যে বৰষুণত তিতিছ কিয় এই শুনিছেনে ছোৱালীজনী বৰষুণত তিতি আহিছে আহকচোন লৰালৰিকৈ বাহিৰলৈ ওলাই ৰবা মা তুমিও এতিয়ালৈকে ভাত খোৱা নাছিলানে আইতাই আজি বিচনাৰ পৰা পৰিলে নহয় তাৰপিছত ডাঙৰ মাজনীয়ে ময়ে ডক্টৰৰ ওচৰলৈ গ'লো সেই তেতিয়াৰ পৰা আহি কিনে শুয়ে আছিলো আইতা যদিও যদি হয় যি টিকট কৰি থাকে দেই আমি ক'লেও কথা নুশুনে যে মা মই সৰু মাজনীজনী কোৱা আকৌ মই ভাবিছিলো অহা কাইলৈ এপাক ঘৰলৈ যাওঁ নেকি যাবা আকৌ হ'লেও মা মই বিয়া হোৱাৰ পিছৰ পৰা ঘৰলৈ অহা যোৱা ঘনকৈ কৰি আছো আপোনালোকেতো বেয়া পোৱা নাই ন তেত মাজনী সেইদৰে বেয়া পাব লগা কথা নাই পিছে বৃষ্টিয়ে ভাল পালে নে আজিও বৰষুণত তিতিছে তাইক তেনেকে বুজালে নহ'ব তাইক ভালদৰে বুজাব লাগিব ওলাবাচোন কালি তাইক অকণমান বাহিৰলৈ ফুৰাবলৈ লৈ যাম কিন্তু তুমি যাবা জানো অফিচ মাজনী তেনেকুৱা কথা নকবাচোন সিহঁতো সেইখন ঘৰৰ নিজৰে ল'ৰাই ন তোমাৰ লগত যিহেতুকে ল'ৰা নাই মা তেতিয়াহ'লে কাইলৈ ওলাবা হ'ব দিয়া মা মই এপাক আইতাৰ ওচৰৰ পৰা আহোঁ সৰু বা এতিয়া যাব নালাগে দেই আইতাই চাগে বিহত ভালদৰে শুবই পৰা নাই এতিয়া চাগে অকণমান ভালদৰে শুইছে শুৱক দে কিন্তু মা ঠিকে কৈছে দিয়া এতিয়া যাব নালাগে আইতা শুইছে চাগে হ'ব দে তেতিয়াহ'লে হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেল আইকন অল কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকে তালৈ যাব ধন্যবাদ সকলোৱে ভালে থাকক